এটেনশন কৃষিমন্ত্ৰী অতুল বৰা কৃষকৰ মাজত লাগিছে হাহাকাৰ ধানৰ খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে বৰক্ষেত্ৰীৰ কৃষকে ধানৰ ফলনি ওলাইছে কেৱল পতাপ নলবাৰী জিলাৰ বৰক্ষেত্ৰীত কৃষকৰ মাজত লাগিছে হাহাকাৰ ধানৰ খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষকসকলে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ কৃষকে বিভিন্ন দোকানীৰ পৰা ক্ৰয় কৰিছিল ধানৰ বীজ সেই বীজৰে খেতি কৰি মূৰে কপালে হাত দিবলগীয়া হৈছে সাধাৰণ কৃষকে বৰক্ষেত্ৰীৰ কাপলাবৰীৰ কিষাণ বীজ ভাণ্ডাৰ উমৰ বীজ ভাণ্ডাৰ আৰু মাৰাশীবাদ বীজ ভাণ্ডাৰৰ লগতে বৰলিয়াপাৰাৰ বিভিন্ন বীজ ভাণ্ডাৰৰ পৰা সাধাৰণ কৃষকে ক্ৰয় কৰিছিল ধানৰ বীজ কৃষকসকলে NU 5050 GG 511 নামৰ ধানৰ বীজ ক্ৰয় কৰি খেতি কৰিছিল কিন্তু এতিয়া ধানৰ ফলনি অকল পতা নোলোৱাত মূৰে কপালে হাত দিছে কৃষকসকলে ধানৰ বীজ ক্ৰয় কৰা দোকানীসমূহৰ স্বত্বাধিকাৰীসকলক জবাবদিহি কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনায় খেতিয়কসকলে খেতি কৰিছো 3 বিঘা এই ধান কৰিছো টাইগাৰ ধান 3 বিঘা মানে পতন হৈছে এনে চাউল নাই ভিতৰত আৰু 1 বিঘা ধান বেলেগ ধান কৰিছিল এটি ভালে আছে আমি জাকিৰ আলী দোকানৰ পৰা ধান লৈছিলো জাকিৰৰ দোকান ক'ত এতে কাপলাবুৰী আমাৰ হনিৰুদ গাঁও এতিয়া আমি চৰকাৰৰ ওচৰত আবেদন কৰিছো যে আমাৰ সহযোগিতা কৰিবলৈ আমাৰ ক্ষতিপূৰণটো দিব লাগে দোকানী এতিয়া আপোনালোকক কি আশ্বাস দিছে দোকানী কৈছে যে আমি কোম্পানীৰ ওপৰত আমি ক্লেম কৰাৰ পিছত আমি কোম্পানী যেটো কৰে হেটিও কৰিম মুঠতে আপোনালোকক ক্ষতিপূৰণ লাগে আমাৰ অৱশ্যে দোকানীসকলেও বীজ ক্ৰয় কৰা কোম্পানীসমূহৰ লগত কথা পাতি কৃষকসকলক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাৰ আশ্বাস প্ৰদান কৰে উমৰ বীজ ভাণ্ডাৰ 50-50 টাইগাৰ এতিয়া আপোনাৰ ধানটো আপোনাৰ ওলছে সব বাকি ঠিকই আছে কিন্তু আপোনাৰ ধানটোৰ ভিতৰত আপোনাৰ চাউল নাই মানে পতন হৈ আছে এতিয়া আকছা মানে এতিয়া আমি বৰপেটা ৰোডৰ পৰা আনিছিলো আৰু আমাৰ দোকানীবিলাক আছে সেইবিলাক দোকানীৰ লগত আমি বহু আলোচনা কৰি যি কৰবা লাগে সেটো আমি কৰিম কিন্তু আমাক সময় দিবা লাগব 1-2 সপ্তাহ মানে সময় চাইছো আমি এতিয়া সব দোকানীবিলাকে যদি দেয় আমাৰো দিবা লাগব এতিয়া মানে হেনেকুৱাটো নহয় এতিয়া মই 5 বেগ বা 6 বেগ মাল বিক্ৰী কৰিছো আপোনাৰ 10-12টা মান আইছে এতিয়া সব জায়গাতে মানে এনেকুৱা হৈ আছে কিন্তু আপোনাৰ মানে ধৰক 2-1টাত আপোনাৰ ভালো হৈছে 2-1টা মানে খেতি হৈছে কিন্তু বেছিভাগটো আপোনাৰ বেয়া হৈছে এই ক্ষেত্ৰত ভুক্তভোগী খেতিয়কসকলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৃষিমন্ত্ৰী অতুল বৰা আৰু নলবাৰী জিলা আয়ুক্তৰ লগতে জিলা কৃষি বিভাগক উচিত তদন্ত কৰি সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনাইছে মুকালমৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট MV Live